ৰেকিবুদ্দিন আহমেদে 15 বছৰ বিধায়ক থকাৰ পিছত আজি তেওঁ প্ৰাৰ্থিত্বৰ চিন্তা কৰিব লগা হৈছে। যদি ভাল কাম কৰিলে প্ৰাৰ্থিত্বৰ চিন্তা হ'লৈ যায়। টিএমচি দলে চমৰীয়া সমষ্টিত কেনেকুৱা প্ৰদৰ্শন কৰিব? মই কোৱা নাই মোক ভাল পায় বুলি, কিন্তু ৰেকিবুদ্দিনৰ বিকল্প হিচাপে কিন্তু মোক সমৰ্থন কৰিব। আচলতে চমৰীয়াৰ মূল সমস্যাটো কি বুলি ভাবিছে? আটাইতকৈ ডাঙৰ কথা যে চবৰে মুখে মুখে এটাই কথা যে আমি বিহাৰী ল'ৰাক ইয়াতে স্থান দিম। বিধানসভাৰ নিৰ্বাচন, ৰাজ্যৰ চৌদিশে এতিয়া গৰম বতাহ চলি আছে নিৰ্বাচনী। পিছপৰি থকা নাই নৱগঠিত চমৰীয়া সমষ্টি। যিহেতু চমৰীয়া সমষ্টি নতুনকৈ গঠন হৈছে, আমি দেখিবলৈ পাইছোঁ চমৰীয়া সমষ্টিত নতুনকৈ গঠন হোৱাৰ পিছতে নতুন নতুন প্ৰাৰ্থীৰ আমাৰ এই সমষ্টিত সমাগম ঘটিছে। তদৰূপভাৱে আজি এগৰাকী নতুন প্ৰাৰ্থী আমাৰ মাজত উপস্থিত হৈছে চমৰীয়া সমষ্টিত। খুব খোলাকৈ কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। আচলতে বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট, ৰাজনৈতিক হিচাপে চমৰীয়া সমষ্টিৰ বাতাবৰণ হিচাপে কিছু কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই আছে এমবি নিউজ, এনি বাহাৰুল ইছলামৰ সৈতে। হয়, প্ৰথমতে আমাৰ মাজত আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে দেখাই পাইছে আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি, খুব চৰ্চিত এগৰাকী ব্যক্তি, ৰাজনৈতিকভাৱে খুব সক্ৰিয় এজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে। তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ উপসভাপতি দুলু আহমেদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। ডাঙৰীয়াক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। খুব খোলাকৈ কিছু কথা আচলতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। যিহেতু নৱগঠিত চমৰীয়া সমষ্টি, আগত ছয়গাঁও সমষ্টিৰ কিছু অংশ আৰু বক সমষ্টিৰ কিছু অংশ লৈ আমাৰ নৱগঠিত চমৰীয়া সমষ্টি গঠিত হৈছে। দেখা গৈছে ইয়াত ৰাজনৈতিক যিটো বাতাবৰণ মানে ক্ষণে ক্ষণে সলনি হোৱাৰ নিচিনা আমাৰ পৰিলক্ষিত হৈছে। বকত বিগত সময় ৰেকিবুদ্দিন আহমেদৰ যিটো নেতৃত্বত ছয়গাঁও সমষ্টিত, পূৰ্বৰ যিটো ছয়গাঁও সমষ্টিত তেওঁৰ আধিপত্য আছে। ইয়াতো বক সমষ্টিতো কংগ্ৰেছৰ আধিপত্য, যেনেকুৱা নন্দিতা দাস ইয়াৰ কংগ্ৰেছৰ MLA আছিলে। কংগ্ৰেছৰ শক্তিশালী ভেটি ইয়াত আছে বুলি আমি অনুমান কৰিব পাৰোঁ। এই ক্ষেত্ৰত টিএমচি দলে চমৰীয়া সমষ্টিত কেনেকুৱা প্ৰদৰ্শন কৰিব? চাওক, ইয়াতে আপুনি যিটো কথা ক'লে যে সমষ্টিটো নতুন সম্পৰ্ক, হয় হয়, বকুৰ পৰা এটা অংশ, ছয়গাঁৱৰ পৰা অংশ এটা কাটি আনি এইটো চমৰীয়া কৰিলে। হয়, গতিকে সমষ্টি নতুন, ভোটাৰো নতুন হৈ গ'ল। হয়, ভোটাৰে নতুনত্ব নেতাও বিচাৰিছে, নিশ্চয় পৰিৱৰ্তন বিচাৰিছে। আৰু আহি গ'ল ধৰি লওক ইয়াৰে বৰ্তমান চমৰীয়া সমষ্টিৰ স্থানীয় বিধায়ক নাই বুলি ক'লেও বৰ্তমান ভুল নহয়। হয় হয়, কাৰণ সমষ্টিটো নতুন হয়। এতিয়া যেনেকুৱা মোৰ হাজো সমষ্টি SC ৰিজাৰ্ভ, তাত আৰু মই খেলিব নোৱাৰো, সেইটো তাত নতুনত্ব এইবাৰ SC। ঠিক তেনেকুৱা চমৰীয়া সমষ্টিটো সম্পূৰ্ণ নতুন। আৰু আপুনি যিটো কথা ক'লে কংগ্ৰেছ দলৰ এটা ভেটিয়েজ হয়। সাধাৰণতে ছয়গাঁওবাসী ৰাইজে ইয়াত অসম গণ পৰিষদো দেখিছে এটা সময়ত। বকৰ পৰা UDFৰ বিধায়ক হৈছে, বকৰ পৰা UDFও হৈছে। আৰু কংগ্ৰেছৰ বিধায়ক 15 বছৰ থাকিলে। 15 বছৰ থকাৰ পিছত ইয়াত কিন্তু আমি তৃণমূল কংগ্ৰেছে দুটা আঞ্চলিক জয়লাভ কৰিছিল। এই 6 মাহ 7 মাহ পূৰ্বে যিটো হৈছিল, তাৰে এটা ৰেগিং কৰি ৰিকাউণ্টিং কৰি পৰাজয় কৰালে। এগৰাকী জিকিছে, আমাৰ জিলা পৰিষদো খেলিছে। 15 বছৰ বিধায়ক থকাৰ পিছত সেই সমষ্টিত যেতিয়া কংগ্ৰেছক ভোট নিদি TMCক দিয়ে, তেতিয়া ৰাইজৰ চিন্তাটো গম পোৱা যায় যে পৰিৱৰ্তন বিচাৰিছে। এইটোতো ডিলিমিটেশ্যনৰ পিছতে পঞ্চায়ত হৈছিলে। আৰু মই আজি ধৰি লওক বিভিন্ন জেগা মই ঘূৰিলোঁ, গৰৈমাৰীত গ'লো, টপামাৰীত গ'লো, কুন্তলিত গ'লো। তাত মই ৰাইজৰ লগত ধৰি লওক ইয়াতে আৰু দুলু আহমেদৰ পৰিচয় দিব লগা নাই, গোটেই অসমে চিনি পায় দুলু আহমেদ, জানে সেইটো। আৰু মই যিহেতু ৰাজনীতিৰ লগত জড়িত হৈ আছো, মই গ'লেতো ৰাজনীতিৰ কথা ওলাবই। বহুতৰ মনত এটাই কথা যে আমি কংগ্ৰেছ কৰোঁ, কিন্তু আমি ৰেকিবুদ্দিনক ভোট নিদিওঁ। এইটো এটা মানুহৰ মনত সোমাই গৈছে। আৰু আপুনি কাৰোবাক এতিয়া ফোন মাৰিলেও একেটাই কথা ক'ব যে আমি কংগ্ৰেছক ভাল পাওঁ, কিন্তু কংগ্ৰেছে যদি ৰেকিবুদ্দিনক প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে আমি এইবাৰ ৰেকিবুদ্দিনক ভোট নিদিওঁ। নিদিওঁ বুলি কোৱাৰ লগে লগে ধৰি লওক তেখেতসকলো বিচাৰিছে ৰেকিবুদ্দিনে ইতিমধ্যে প্ৰাৰ্থিত্ব পাব বুলি ওলাইছে এই কথা। কংগ্ৰেছততো আৰু প্ৰাৰ্থিত্ব কেনেকুৱা পায় আমি সকলোৱে জানোৱে। ৰেকিবুদ্দিনে এইফালে প্ৰাৰ্থিত্ব পোৱাৰ লগে লগে
তৃণমূল কংগ্ৰেছৰ পৰা মই খেলিম বুলি ইতিমধ্যে কথাটো মই মোৰ ছ'চিয়েল মিডিয়াত কৈছোঁ। আৰু ৰেকিবুদ্দিন খেলিলে আপুনি টিএমচিৰ পৰা খেলিব, নেখেলিলে আপুনি নেখেলে? নেখেলিলে সেইটো সিদ্ধান্ত বেলেগকৈ হ'ব, কিন্তু ৰেকিবুদ্দিন খেলিলে মই খেলাটো চিয়ৰ বুলি কৈছোঁ। যুঁজটো আপুনি ৰেকিবৰ লগত কিয়, কংগ্ৰেছৰ লগত নহয় কিয়? ৰেকিবৰ লগত নহয়, মইতো ২৭ বছৰ কংগ্ৰেছ কৰিছোঁ, কংগ্ৰেছৰ লগত মোৰ যুদ্ধ নহয়। মই ৰাইজৰ যিটো চিন্তাধাৰা যে বিহাৰৰ যুৱক এজন ইয়াত কেনেকুৱা হেৰি হৈ আছে, বিধায়ক হৈ আছে, আৰু আটাইতকৈ ডাঙৰ কথা যে বৰ্তমান চমৰীয়া সমষ্টিটোত 98% সংখ্যালঘু ভোটাৰ। মই সংখ্যালঘু মুছলিম ভোটাৰ বুলি কৈছোঁ। মই কোনো মুখ্যমন্ত্ৰীৰ নিচিনা মই ভাগ ভাগ কৰিব খোজা নাই। কেতিয়াবা মিয়া বুলি সমালোচনা কৰে, কেতিয়াবা কয় অসমীয়া মুছলমান আমাৰ লগত আছে, এইবিলাক মোৰ দ্বাৰা সম্ভৱ নহয়। মই কম কথাখিনি, কেইদিনমান আগত মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ ক'লে সংবাদ মাধ্যমত, মই মিয়াক কষ্ট দিয়াই মোৰ উদ্দেশ্য কৈছে, আৰু এছআৰটো ময়ে কৰাইছোঁ, ময়ে হাৰাশাস্তি দিব দিছোঁ, ফৰ্ম 7 ময়ে ফিল আপ কৰিব দিছোঁ, আৰু SIR আহিলে মই আৰু 4-5 লাখ মিয়াৰ নাম কাটি দিম। আচ্ছা, ক'ৰ পৰা কাটিব, এইবিলাক অঞ্চলৰ পৰা নাকাটিব জানো? গতিকে মোক কোনে কি সমালোচনা কৰি থাকক, মই কিন্তু 4-5 লাখ ভোট আৰু কাটিম। আৰু মোৰ উদ্দেশ্যই মিয়াক সদায় কষ্ট দি থাকিব লাগে, 5 টকা ভাড়া হ'লে 4 টকা দিব লাগে। তাৰপিছত পৰিস্থিতি অলপ বেয়া হৈছে, এনেকুৱা কিন্তু আগে পিছে হোৱা নাছিল দেই। এতিয়া কথাটো হ'ল, যিদিনাখনে মুখ্যমন্ত্ৰী মন্তব্য দিলে তাৰ পিছদিনাই মই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ মই পত্ৰ দিলোঁ। এই সন্দৰ্ভত পত্ৰখন মই ৰাজহুৱা কৰি দিছোঁ যে এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক মন্তব্য দিছে, আদালতে নিজাববীয়াকৈ গোচৰ এটা ল'ব লাগে। আচ্ছা, এইবোৰ মোৰ ছ'চিয়েল মিডিয়াত আছে, আপুনি পাই যাব, বা মই দি দিম। যেতিয়া মই দিলোঁ, দিয়াৰ পিছত যোৱা পৰহি মোৰ তাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এখন পত্ৰ আহিছে, সেইখনো মই ৰাজহুৱা কৰি দিছোঁ। আচ্ছা, আপুনি পাব মোৰ ছ'চিয়েল মিডিয়া পেজত, যে আপুনি যিটো চমুটো কৈছে, মই মানে উচ্চ ন্যায়ালয়ক কিয় কৈছিলোঁ যে যিহেতু হোম ডিপাৰ্টমেণ্টটো মুখ্যমন্ত্ৰীৰ লগত আছে, পুলিচেতো একো একশ্যন নল'ব, সেইকাৰণে কওঁতে ল'ব। কওঁতে মোক কৈছে আপোনাৰ কথাখিনি আপুনি গোচৰৰ জৰিয়তে কওক, মোক গোচৰ দিব দিছে। এইটো হাইকোৰ্টৰ পৰা চিঠি আহিছে, চিঠিখন মই ৰাজহুৱা কৰি দিছোঁ, আজি সংবাদ মাধ্যমত বাতৰি হৈছে। এতিয়া অহাকালি মই গোচৰ দিম, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিম, আৰু যিবিলাকে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত পৰিস্থিতি নষ্ট কৰাৰ মন্তব্য দিছে, মই নামবিলাক নকওঁ, গোচৰত নামবিলাক আহি যাব, তেখেতলোকে ছ'চিয়েল মিডিয়াত কৈছিলে, বিভিন্ন ধৰণে কৈছিলে, সেইসকলকো মই পাৰ্টি কৰি দিম। এতিয়া কথাটো হ'ল, মইতো বিধায়ক নহয়, কংগ্ৰেছ আৰু UDF মিলি প্ৰায় 28-30 গৰাকী বিধায়ক আছে, সংখ্যালঘু বিধায়ক আছে। কোনো কেৱল 1-2 গৰাকী বিধায়কে সংবাদ মাধ্যমত মন্তব্য দিছে, কিন্তু হাতে কামে কোনো লগা নাই, মই হাতে কামে লাগিছোঁ, আৰু হাতে কামে লগাখিনি মই ৰাজহুৱা কৰি দিছোঁ। গতিকে ইয়াত 98% সংখ্যালঘু ভোটাৰ আছে, 4-5 লাখ কাটি দিম বুলি কৈছে, মিয়াক হাৰাশাস্তি কৰিম বুলি কৈছে, তাৰপিছত ইয়াৰে স্থানীয় বিধায়কৰ কোনো ধৰণৰ কেৱল এখন নাটকীয়ভাৱে সংবাদ মাধ্যমত 2-এটা কথা কৈছে, আৰু ক'লো ৰাইজে গম পাই যে এইজনটো মুখ্যমন্ত্ৰীৰ মূল মানুহ, এওঁৰ কথাৰ কোনো মূল্য নাই। এইবিলাক কথা ৰাইজ ক্ষোভিত হৈছে, এইবিলাক কথা। সেইবাবে ধৰি লওক ৰাইজ ক্ষোভিত হৈছে, ৰাইজে বিকল্প বিচাৰিছে, আৰু যেতিয়া কংগ্ৰেছে ৰেকিবুদ্দিন আহমেদক প্ৰাৰ্থিত্ব দিব, দিয়াৰ পিছত ৰাইজৰ যিটো কথা যে স্থানীয় প্ৰাৰ্থী লাগিব লাগে, বুজি পাইছে আপুনি। এতিয়া ৰেকিবুদ্দিনক দিয়াৰ লগে স্থানীয় কথাটোতো নাইকিয়া হৈ গ'ল। ইয়াতো ধৰি লওক কংগ্ৰেছে খেলিব, TMC খেলিব, বা অসম গণ পৰিষদে খেলিব, বা UDF খেলিব। আৰু মই নকলো এটা কথা সকলোৰে মুখে মুখে, UDF আৰু কংগ্ৰেছটো ইয়াত বুজা-পৰা কৰি যোৱাবাৰ বোলে পঞ্চায়ত ইলেকশ্যনো খেলিছে, আছে উদাহৰণ আছে। কাৰণ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ভাল বুলি এটা মানুহবিলাকে এটা ধাৰণা কৰি লৈছে। গতিকে মই UDFৰ বিৰুদ্ধে ক'ব নাযাওঁ, কিন্তু মোৰ কথা হ'ল যে আমি এটা এনেকুৱা দলত আছো, যিটো দলে বিজেপিক তিনিবাৰকৈ আমি পৰাজয় কৰিছোঁ পশ্চিমবংগত। গতিকে আমাৰতো নিৰ্বাচন দলৰ পৰা আমি খেলিবই লাগিব, আৰু যিহেতু মোৰ জিলাৰে হয়, চমৰীয়া সমষ্টিটো কামৰূপ জিলাৰ হয়, বিজেপিয়ে ৰাজস্থানৰ পৰা নেতা ধৰি আনি গুৱাহাটীত ৰাখি ঢেকীয়াজুলিত ইলেকশ্যন খেলাই মন্ত্ৰী বনায়। মই কামৰূপ জিলাৰ হয়, মই ভোটাৰ, কামৰূপ জিলাত মই কিয় খেলিব নোৱাৰো? আৰু এটা কথা মই প্ৰাসংগিকভাৱে উলিয়াই দিওঁ, এতিয়া কৈছিলে আপুনি যে UDFৰ লগত আমাৰ কোনো হেৰি নাই,
বা তাৰ লগত আমি ধৰিব নাযাওঁ চমৰীয়া সমষ্টিত নাই। চমৰীয়া সমষ্টিত নাই। দেখা গৈছে যে যিটো কংগ্ৰেছৰ যিটো মিত্ৰজোঁট, তেওঁলোকৰ যিটো জোট গঠবন্ধন যিটো চলি আছে, যিটো লুৰিণজ্যোতি আৰু অখিল গগৈৰ লগত যিটো বুজাপৰা চলি আছে, এই ক্ষেত্ৰত TMCক লগত নোলোৱাৰ কি আচলতে? চাওক, TMCও নাই, UDF-ও নাই। নহয়, তেখেতসকলৰ চৰকাৰখন কৰিব মনে নাই। আচ্ছা, কংগ্ৰেছৰ চৰকাৰখন কৰাৰ মনে নাই, যাৰ বাবে তেখেতসকলে কাক কাক মাতিছে? অসম জাতীয় পৰিষদ এটাও বিধায়ক নাই। আচ্ছা, আৰু ৰাইজৰ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰিব নোৱাৰে, ৰাইজৰ দলো চৰকাৰ গঠন কৰিব নোৱাৰে, CPIMও চৰকাৰ গঠন কৰিব নোৱাৰে, এগৰাকী দুগৰাকী বিধায়ক আছে। আৰু যিটো দলে, আমি তৃণমূল কংগ্ৰেছৰ কথা কৈছো, বিজেপিক 3বাৰকৈ পশ্চিমবংগত পৰাজয় কৰিছে, 3বাৰকৈ। আৰু সেই পশ্চিমবংগত কংগ্ৰেছৰ আসন শূন্য হ'ব। আজি কেইদিনমান আগতে আপুনি চাব, ভাৰতৰ কোনোগৰাকী মুখ্যমন্ত্ৰীয়ে কোনখন ৰাজ্যৰ সুপ্ৰিম কোৰ্টত যাই নিজে এই SR আৰু SRৰ বিষয়ে কৈছে। তাত অসমৰ প্ৰসংগও আহিছে। কিন্তু মমতা বেনাৰ্জী ডাঙৰীয়ানী নিজে উচ্চতম ন্যায়ালয়ত গৈ নিজে গোচৰ কৰিছে, অধিবক্তাৰ জৰিয়তেও নহয়, নিজে গোচৰ কৰিছে, লগত অধিবক্তা আছে। চৰ্চাও হৈছে, ছচিয়েল মিডিয়াত চৰ্চাও হৈছে। সেই গতিকে ধৰি লওক, ইয়াতে আমি TMC যোৱাবাৰো খেলিছো, নিৰ্বাচনী পঞ্চায়ত খেলিছো আমি। গতিকে ইয়াতে মোৰ যুদ্ধ ৰেকিবুদ্দিনৰ লগত নহয়। নহয়, যিটো মিত্ৰতাৰ কথা কৈ আছিলো আচলতে, মিত্ৰতাটো তেওঁলোকে কিয় বাদ দিলে আপোনালোকে? বাদ দিলে মানে তেখেতসকলৰ কথা হ'ল যে, য'ত লুৰিণজ্যোতিৰ নিচিনা এটা বিধায়ক নাই, তেওঁলোকে থাকিব পাৰে। তাৰমানে চাওক, কংগ্ৰেছৰ 90% লিডাৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ আছে। তাৰ ভিতৰত 1 নম্বৰত ৰেকিবুদ্দিনৰ নামটো আহে, সেইটো মই নকলেও সকলোৱে জানে। আৰু এতিয়া কংগ্ৰেছৰ কথা হ'ল যে 90% যদি এটা মানুহ মিলি থাকে, সেই সিহঁতৰ চিন্তাধাৰাটো কেনেকুৱা হ'ব যে বিজেপিক সহায় কৰাহে হ'ব। হাজোৰ যোৱাবাৰ নিৰ্বাচনটো গম পাইছেই, মই নকলো, মই নিৰ্দলীয়, জাতীয় পৰিষদটো নতুন দল, 55,000 ভোট পাইছো। মোক প্ৰথম মুছলিম বুলি বঞ্চিত কৰিছে কংগ্ৰেছে, যে আমি এবাৰ হিন্দু প্ৰাৰ্থী দিম। কিন্তু যেতিয়া মই জয়লাভ কৰিম বুলি গম পালে, তেতিয়া মুছলিম প্ৰাৰ্থী দিলে। যদি মুছলিমে দিব লাগে, মোক কিয় নিদিলে? আচ্ছা, নিদিয়াৰ ফলাফলটো কি হ'ল? মই পালো 55,000, আৰু কংগ্ৰেছে ইমান ডাঙৰ দল পাইছে 27,000, মোতকৈ আধাতকৈ কম পাইছে। সেই চিটটোতো কংগ্ৰেছৰ চিট আছিল, দুলু আহমেদ প্ৰাৰ্থী হলে। দুলু আহমেদ প্ৰাৰ্থী হলে কংগ্ৰেছৰ চিট আছিলে। যেনেকৈ এইবাৰ ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছৰ প্ৰাৰ্থী হলে এইটো কংগ্ৰেছৰ হাতত নাথাকে আৰু চিটটো। ঠিক তেনেকুৱা ভোটৰ সংখ্যাত যেতিয়া মই 27, মোৰ বিৰুদ্ধে কংগ্ৰেছে 27 পাইছে, মই 55 পালো, তেতিয়া তেখেতসকলে মিত্ৰতা নকৰিলে জাতীয় পৰিষদৰ লগত। কৰিলে 27 আৰু 55 লগ লাগিলে কিমান হৈ যায়? প্ৰায় 85,000 ভোট হয়। বিজেপিয়ে 62,000 ভোট পাইছে। ঠিক তেনেকুৱা তেখেতসকলে শক্তিশালী দলক লগত ৰাখিব নোখোজে। আৰু এতিয়াও যে মিত্ৰতা হ'ব, কিবা গেৰেণ্টি আছে নেকি? কথা বতৰা চলি আছে। বিজেপি এইফালে প্ৰচাৰ কৰিছে সমষ্টিয়ে, আৰু কংগ্ৰেছৰ কথা বতৰা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিবৰ কাৰণে আজিৰ পৰা 6 মাহ আগে ফিল্ডত 50% কেণ্ডিডেট এৰি দিব লাগিছিলে। কিন্তু এইবিলাক কি হয় নাজানো। কিন্তু আমাৰ কথা হ'ল যে ভাৰতবৰ্ষৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ সাংসদ আটাইতকৈ বেছি থকা দল হৈ গ'ল ছেকেণ্ড পজিশ্যনত তৃণমূল কংগ্ৰেছ। তাৰপিছত UPৰ সমাজবাদী আছে, কংগ্ৰেছটোতো তলত আছে। গতিকে ইমান আমাৰ বৃহৎ সংখ্যক সাংসদ আছে। পশ্চিমবংগত 294খন বিধায়ক আসনৰ কংগ্ৰেছৰ শূন্য, কিন্তু তেখেতসকলে 294খন খেলিম বুলি ঘোষণা কৰিছে আজি কেইদিনমান আগে। ৰাহুল গান্ধী, মাল্লিকাৰ্জুন খাৰ্গে ঘোষণা কৰিছে যে পশ্চিমবংগত আমি 294খনতে খেলিম। এগৰাকীও বিধায়ক নাই দেই। সহায় কাৰ হ'ব? কংগ্ৰেছে খেলিলেতো সেই মাইনৰিটি ভোটটোৱে ভাগ হ'ব, বিজেপিৰ সহায় হ'ব। গতিকে তেখেতসকলে কামেৰে দেখা আছে যে সদায় তেখেতসকলে বিজেপিক সহায় কৰি থাকে। আৰু এতিয়া চমৰীয়াবাসী ৰাইজৰ মনত এনেকুৱা হৈছে যে আমি নতুন সমষ্টিৰ নতুনত্ব বিচাৰিছো, আৰু সেইটো ৰেকিবুদ্দিন হ'ব নোৱাৰে। লোকেল বিচাৰি আছে তেওঁলোকে। লোকেল চাওক, এটা প্ৰত্যেকটা সমষ্টিৰ মানুহে লোকেল বিচাৰে, কিন্তু তাৰ মাজত যেতিয়া দেখিব যে লোকেল ডাঙৰ দল এটা লোকেল প্ৰাৰ্থী দিয়া নাই, আৰু ৰেকিবুদ্দিনৰ মুখ্যমন্ত্ৰীৰ লগত ভাল, প্ৰশাসনৰ লগত ভাল, সেইফালৰ পৰা ধৰি লওক বিৰোধী প্ৰাৰ্থীটো যদি অকণমান দুৰ্বল হৈ যায়, ৰেকিবুদ্দিনৰ উদ্ভাৱনীটো আৰু বাঢ়ি যাব। প্ৰশ্নটো এনেকুৱা আহিছে যে দুলু আহমেদ গোটেই অসমত সমষ্টি বিচাৰি পোৱা নাই। চমৰীয়া সমষ্টিটো সংখ্যালঘু থকাৰ কাৰণে এই সমষ্টিটো টাৰ্গেট কৰি লৈছে, ৰাইজে যিটো চৰ্চা কৰিছে। হাজো সমষ্টিত আপুনি যদি 2021ৰ প্ৰেক্ষাপটটো চাই,
তাত 57% হিন্দু ভোটাৰ আছে আৰু 43% মুছলিম ভোটাৰ আছে। সেই হাজো সমষ্টিত মই 55,000 পাইছো, বিজেপিয়ে 62,000 পাইছে। তাৰপিছত সমষ্টিটো SC ৰিজাৰ্ভ হ'ল। মইতো খেলিব নোৱাৰো তাত। এতিয়া মই খেলিব নোৱাৰিলে মইতো মোৰ জিলাখনতে সমষ্টিত খেলিব লাগিব। এতিয়া কামৰূপ জিলাখনত চমৰীয়াটো নপৰে নেকি? নিশ্চয়। যদি বিজেপিয়ে ৰাজস্থানৰ পৰা নেতা ধৰি আনি ভৰলুমুখত ৰাখি যদি ঢেকীয়াজুলিত টিকট দি মন্ত্ৰী বনাব পাৰে, তে মই মোৰ নিজৰ জিলাত মই বিধায়ক খেলাটো মোৰ কি অসুবিধা আছে চমৰীয়া সমষ্টিত? আৰু ৰাইজক আপোনালোকে ইণ্টাৰভিউ ল'ব, ৰাইজৰ মতামত ল'ব। মই কোৱা নাই মোক ভাল পায় বুলি, কিন্তু ৰেকিবুদ্দিনৰ বিকল্প হিচাপে কিন্তু মোক সমৰ্থন কৰিব। ৰেকিবুদ্দিনৰ বিকল্প হিচাপে মানুহৰ মনে মনে যে আপোনাক আপুনি চিনাকি দিব নালাগে, আপোনাক চিনি পাওঁ, ৰেকিবুদ্দিনৰ বিকল্প আপুনি পাৰিব, বেলেগে নোৱাৰে। আৰু আমি ৰেকিবুদ্দিনক এইবাৰ কোনো পধ্যেই ইয়াৰ পৰাই মানে জয়লাভ কৰিব নিদিব। ৰেকিবুদ্দিনে টিকেট নাপালে দুলুৱা আহমেদে নেখেলে, সেই কথাটো মই এতিয়া সিদ্ধান্ত নলওঁ। কাৰণ মই এটা কথাই কৈছো যে মোৰ পোষ্টটো চাবচোন, মই যিখিনি ৰেকিবুদ্দিনে পালে মই 100% নিৰ্বাচন খেলিম। আৰু ৰেকিবুদ্দিনে প্ৰাৰ্থীটো পাব ইয়াত, এইটো আপুনি চিয়ৰ? এইটো বহুত কোটি টকাৰ এইবিলাক কোটি টকা হেলিকপ্টাৰ বহুত ধৰণৰ কথা আছে। আৰু বাকী ধৰি লওক বাকী প্ৰাৰ্থীবোৰে সেইবিলাক নাযাব। আৰু ৰেকিবুদ্দিনে টকা দিয়াত কি অসুবিধা নাই, মুখ্যমন্ত্ৰীৰ পৰাটো পায়ে থাকে। গোটেই অসমত বিধানসভা বিলাকত চাব 5 কোটি 6 কোটি টকাৰ ডেভেলপমেণ্টৰ কাম দিছে চৰকাৰে। ইয়াত 100 কোটি দিছে চমৰীয়াত, এই ছয়গাঁৱত। আচ্ছা, চমৰীয়া ধৰি লওক 100 কোটি কিয় দিলে? বিজেপিৰ বিধায়ক থকা সমষ্টিত এইবিলাক আপোনালোকে ওলাব, অফিচত পাই যাব যে সমষ্টি ডেভেলপমেণ্টৰ কামত চমৰীয়া সমষ্টিত বা ছয়গাঁও সমষ্টিত কিমান টকা দিয়ে। 100 কোটি বিজেপি বিধায়ক থকা সমষ্টিতো যোৱা নাই। গতিকে আমি চমৰীয়াৰ কথা পাতিম। আপুনি ইতিমধ্যে চমৰীয়া সমষ্টিখনত বহুতখিনি জ্ঞান অৰ্জন কৰিছে, ভোটাৰৰ কাষত গৈছে। ইয়াত স্বাধীনতাৰ পিছৰ পৰা আপুনি দেখাই পাইছে উন্নয়ন কিমান হৈছে, কিমান হোৱা নাই। আচলতে চমৰীয়াৰ মূল সমস্যাটো কি বুলি ভাবিছে? ইয়াৰে সাধাৰণ যিখিনি ভোটাৰ আছে সকলোৰে এটা কথা যে আমাক খালি সমষ্টিটো উন্নয়ন কৰি দিয়ক, আমাক কোনো আঁচনি টাচনিক লৈ আমি কষ্ট কৰি খোৱা মানুহ। আৰু গতিকে আমাৰ পৰিৱেশটো ভাল কৰি দিয়ক, আমাৰ ল'ৰা ছোৱালী যাতে শান্তিৰে ক'ৰবাত ঘূৰা ফুৰা কৰি থাকিব পাৰে। বাকী চৰকাৰী আঁচনি আমাৰ পিছে পিছে ঘূৰা মানুহ আমি নহয়, আমি কষ্ট কৰি খাইছো। সেই গতিকে তেখেতসকলৰ কথা হ'ল যে এইজন বিধায়কৰ দ্বাৰা নহ'ব, আমি সুৰক্ষা নাপাম। কাৰণ যিজন বিধায়কে মুখ্যমন্ত্ৰীয়ে ইমান সংখ্যালঘুক সমালোচনা কৰাৰ পিছতো তেওঁৰ লগত ঘূৰি ফুৰে গোটেই অসমৰ পৰা। আপোনালোকেও জানে, হয়তো কোনোবাই ভদ্ৰতা খাতিৰত নক'ব পাৰে, ৰেকিবুদ্দিন আজিৰ তাৰিখত বিজেপিৰ এজেণ্ট বুলি যদি কোৱা যায় 1 নম্বৰ নাম কিন্তু চমৰীয়া সমষ্টি। তাৰ কাৰণে চমৰীয়া সমষ্টিয়ে আজি দুখ কৰে যে আমি ভোট দি জয়লাভ কৰাও, তুমি যাই কিনে সেইজন মানুহক সহায় কৰা যিজন মানুহে সংখ্যালঘুসকলক গালি গালাজ কৰি থাকে। সেইবাবে ভয়ংকৰ পৰিৱৰ্তন বিচাৰিছে ইয়াত মই ক'লো কি পদক্ষেপ ল'ব দুলুৱা আহমেদে? ইয়াৰ পৰা যদি MLA হয়, সংখ্যালঘুক যে গালি গালাজ পাৰি থকা হয়, ইয়াৰ বিৰুদ্ধে কি পদক্ষেপ ল'ব? চাওক, মই কি পদক্ষেপ লৈছো ইতিমধ্যে মোৰ কৰ্মৰ জৰিয়তে ৰাইজে প্ৰমাণেই পাইছে। এইটো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেছ দিয়া প্ৰথম ব্যক্তি ময়ে হ'ম কিজানি। আৰু মই গোটেইখিনি ৰাজহুৱা কৰিছো। চৰকাৰখনৰ বিৰুদ্ধে যেতিয়া জুবিন গাৰ্গৰ ইছ্যুটো আহিছিলে, মুখ্যমন্ত্ৰী কি কৈছিলে যে মুছলমান মানুহে জুবিন অনুৰাগী কেতিয়াৰ পৰা হ'ল, মিয়াসকলক ঠাট্টা কৰি কিনে কথা কৈছিল, মুখ্যমন্ত্ৰী কৈছিল। কিন্তু ছিংগাপুৰত যাই এগৰাকী গোচৰ দিয়া মানুহ কিন্তু সেই দুলুৱা আহমেদে দিছিল। দুলুৱা আহমেদটো সংখ্যালঘুৱে হয়। এইবোৰ কথা ৰাইজে লক্ষ্য কৰিছে যে যিজন মানুহে ইমান দূৰত যাই গোচৰ দিব পাৰে ন্যায় বিচাৰি, গতিকে সেইজন মানুহে ধুনীয়াকৈ সমষ্টিটোত হিন্দু মুছলিম সকলোকে চলাই দিব পাৰিব। সেইটো এটা বিশ্বাস পাইছে, সাহস এটা পাইছে। আৰু আমাৰ সময় কম, আমি খুব কম সময়ৰ ভিতৰতে শেষ কৰিব লাগিব, আমাৰ সময় বহুত কম থাকে। শেষত চমৰীয়া সমষ্টিৰ বাকী ৰাইজে আপোনাক আঁকোৱালি ল'ব যে কি আশা দিব, তেওঁলোকক কি কাম কৰি দিব? ইয়াত বিভিন্ন ৰাজনৈতিক ব্যক্তিসকলে বিভিন্ন আশা, বিভিন্ন প্ৰলোভন তেওঁলোকে দিয়ে। এই ক্ষেত্ৰত দুলুৱা আহমেদৰ নিৰ্বাচনী প্ৰচাৰৰ মেইন ইছ্যু কি থাকিব? চাওক, মই আশা নিদিওঁ। মোৰ কথা হ'ল যে যিটো সমস্যা হৈছে সেই সমস্যাটো সমাধান। সমস্যাটো কি ডাঙৰ সমস্যাটো কি বুলি ভাবে? ইয়াত ডাঙৰ সমস্যাটো ধৰি লওক, প্ৰথমটো ৰাস্তা ঘাটৰ সমস্যাটো আছেই। এটা ইমান গুৱাহাটীৰ মাজমজিয়াৰ সমষ্টি বুলি কয়, বিমানবন্দৰ কিমান নিয়াৰ ওচৰতে। ইয়াতে বিমানবন্দৰ ইণ্টাৰনেশ্যনেল আপোনালোকে আধা ঘণ্টাত 45 মিনিটত পাই যাব।
তেনেকুৱা জাগাত তেনেকুৱা সমষ্টিত ৰাস্তা বহুত ডেভেলপ মই আগতে কৈছো হয়। স্বাধীনতাৰ পিছৰ পৰা যিটো উন্নয়ন আপুনি নিজে চকুৰে দেখা পাইছে আৰু ইমান ধৰি লওক ৰাস্তাৰ যে উন্নয়ন গোটেই চাবলৈ ধূলাই চাৰিওফালে ধূলাৰ পৰিৱেশ আৰু 15 বছৰ বিধায়ক থকাৰ পাছত ইয়াতে কেৱল মিছা কথা কৈ গ'ল আজি বহুত জাগাত চাকৰিৰ নামত মানে মানুহ আৱেগিক হৈ গৈছে চাকৰিৰ নামত টকা দিছে টকা লোৱাৰ টাইমত চবৰে পৰা লৈ আছে কিন্তু চাকৰি দিব পৰা নাই এইবোৰ মুকলিকৈ বিদ্ৰোহ কৰা আৰম্ভ কৰিছে আৰু ঘৰত গ'লে লগ নকৰে ফোন নুঠায় ফোন নুঠায় ভালদৰে লগ নকৰে বেয়া ব্যৱহাৰ কৰে জ্যেষ্ঠসকলক বাবা বুলি সম্বোধন কৰে মই এতিয়া মোৰ জ্যেষ্ঠজনক বাবা বুলি ক'ম নেকি বাবা মানে মই ফাদাৰৰ কথাটো কোৱা নাই পিঠিত এনেকুৱা হাতখন মাৰি দিয়ে জ্যেষ্ঠসকল এইবোৰ ৰাইজে ভাল নাপায় আৰু আটাইতকৈ ডাঙৰ কথা যে চবৰে মুখে মুখে এটাই কথা যে আমি বিহাৰী ল'ৰাক ইয়াতে স্থান দিলো নাই মই প্ৰশ্নটো এনেকুৱা আছিলে যে মূল যিটো উন্নয়নৰ পিছপৰাটো আছে তাৰ ভিতৰত আপোনাৰ চকুত কি পৰিছে যে কোনটো আগত কৰিব লাগে ইয়াত চাওক ইয়াত দলঙৰ সমস্যা আছে ৰাস্তা-ঘাটৰ সমস্যা আছে ইয়াত মেডিকেলৰ সমস্যা আছে স্কুলৰ সমস্যা আছে তেনেকুৱা ৰাজহুৱা কাম ইয়াত কোনো ব্যক্তিগত কাৰো সমস্যা নাই চমৰীয়া সমষ্টিত আৰু যথেষ্ট শিক্ষিত ভোটাৰ আছে চমৰীয়া সমষ্টিৰ পৰা ভাল ভাল চাকৰিত যোগদান কৰা আমি দেখিছো গতিকে ব্যক্তিগত সমস্যা কাৰোবাৰ যদি আছে তেখেতসকলে সেইটো কাকো বিধায়কগৰাকীক দিগদাৰি দিয়া নাই কেৱল কথাটোৱে গ'ল যে আমাক ৰাজহুৱা সমস্যাখিনি কৰি দিব লাগে গতিকে ৰাজহুৱা সমস্যাখিনি কৰি এতিয়া মই আজি অলপ আগে এটা আমাৰ হেৰিৰ পৰা আহিলো এই আমাৰ কৰ্মস্থানৰ এইটো কি আছিলে আমি ৰঙাপানী তাত যোৱাৰ লগে তাত মিটিং বহি আছিল হঠাৎ মই পালো তাত মই সুধিলো যে কেনেকুৱা মানুহখিনি ভালো পালে মোক লগ পালে লগ পাই এখন গামোচা দিলে কৰ্মস্থানৰ মিটিং চলি আছে তেখেতসকলে নিজা টকা কালেকশ্যন কৰি কৰ্মস্থানখন বনাইছে বিধায়ক থকা জেগাত বিজেপি চৰকাৰটো আজি 10 বছৰ হৈছে হোৱা ইয়াৰ আগততো 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিলে কিয় হ'ল এইটো গতিকে এই ধৰণৰ বহুত ধৰণৰ কথা আছে সেইকাৰণে মোৰ কথা হ'ল যে ৰাজহুৱা সমস্যাবোৰ বহুত আছে আৰু সেইবোৰ আমি কি ধৰণে কেনেকৈ কৰিব লাগে সেইখিনি মোৰ মানে অভিজ্ঞতা আছে কেৱল এনেই এছেম্বলিত যাই হাল্লা কৰিলে নহ'বতো কামটো আমি ৰাইজক কৰি দেখাব লাগিব আৰু নকৰিলে কি হ'ব খুব বেছি 5 বছৰ ঠগুৱা হ'ব 5 বছৰৰ পিছততো ৰাইজক ভোট নিদিয়ে ৰেকিবুদ্দিন আহমেদে 15 বছৰ বিধায়ক থকাৰ পিছত আজি তেওঁ প্ৰাৰ্থিত্বৰ চিন্তা কৰিব লগা হৈছে যদি ভাল কাম কৰিলে প্ৰাৰ্থিত্বৰ চিন্তা হ'ল হৈ যাব হাজাৰ হাজাৰ মানুহ লৈ যায় ৰাজভৱনত টিকট বিচাৰিব লগা হৈছে কোনোবা অসমৰ কোনোবা বিধায়ক তেনেকুৱা হাজাৰ হাজাৰ মানুহ লৈ গৈছে নেকি ৰাজভৱনত বিধায়ক তাকো 3বাৰৰ বিধায়ক 3বাৰৰ বিধায়ক কেইগৰাকী আছে আপুনি গন্তি কৰিব লাগে ৰেকিবুদ্দিন 2 নম্বৰ বা 3 নম্বৰত আছে 3টা বিধায়ক নাই কিন্তু তেওঁ এতিয়া টিকট বিচাৰাৰ কাৰণে হাজাৰ হাজাৰ মানুহ লৈ যাব লগা হৈছে ইয়াৰ দ্বাৰা এটা কথা বুজি পোৱা গ'ল সমষ্টিৰ একো কাম কৰা নাই আৰু আপোনালোকে যিটো ভাবিছে যে ৰেকিবুদ্দিনৰ লগত মোৰ যুদ্ধ নহয় মোৰ যুদ্ধ হৈ গ'ল মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুসকলক বেয়াকৈ ঠাট্টা কৰে গালি গ্লাছ কৰে আৰু এইটো 98% সংখ্যালঘু সমষ্টি এইখিনি মানুহক ন্যায় দিব লাগে আৰু মই ন্যায় দিয়াৰ ক্ষেত্ৰত কি ধৰণে কৰিছো সকলোৱে দেখি আছে আৰু বিশেষ এটা ডাঙৰ সমস্যা আছে মাটিৰ পট্টাৰ সমস্যা যিহেতু আপুনি গমে পাইছে এইটো ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা এলেকা ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা বেছি দূৰ নহয় চ' মাটিৰ পট্টাৰ সমস্যা আছে বিশেষকৈ নাগৰিকত্বৰ সমস্যা আছে এই ক্ষেত্ৰত টিএমচি দলে বা দুলু আহমেদে কি পদক্ষেপ ল'ব পৰৱৰ্তী সময়ত খুব চমুকে স্যাৰ টিএমচি দলটো আপোনাক মই অলপ আগে ক'লো যিগৰাকী আমাৰ টিএমচি দলৰ মুখ্যমন্ত্ৰীয়ে সুপ্ৰিম কোৰ্টত যাই নিজে গোচৰ কৰিছে আৰু গোচৰ কৰাৰ পাছত তাত অসমৰ প্ৰসংগ আহিছে ইলেকশ্যন কমিশ্যনত তাতো ধৰ্ণা দিছে যায় তাত অসমৰ প্ৰসংগ আহিছে অসমৰ কোনবোৰ প্ৰসংগ এই নাগৰিকত্ব এছআৰ সেইবোৰে নহয় জানো গতিকে বেলেগ কোনোবা দলৰ মানুহ তেনেকুৱা ইলেকশ্যন কমিশ্যনত ধৰ্ণা দিছে নে সুপ্ৰিম কোৰ্টত যাই গোচৰ কৰিছে দুলু আহমেদে কি কৰিব সেই একেখিনি কাম আমি ইয়াত কৰিব লাগিব আজি যেতিয়া মুখ্যমন্ত্ৰী কৈছে যে চৰকাৰ কেইদিনমানৰ পিছত SIR যেতিয়া আহিব 5 লাখ আমি ভোট 4-5 লাখ ভোট কৰ্তন কৰি দিম যদি চমৰীয়া সমষ্টিত যদি 20,000 ভোট আহি যায় সেই মানুহখিনি কোনে ৰক্ষা কৰিব ৰেকিবুদ্দিনেতো ৰক্ষা কৰিব নোৱাৰে ৰেকিবুদ্দিনে ৰক্ষা কৰিব চেষ্টা কৰিলে পালে ইচ্ছা কৰিলে পাৰিলে কিন্তু নোৱাৰে কৰিব কাৰণ এনে আৰু তুমি মুখ্যমন্ত্ৰীৰ লগত ভাল হলেও আমাৰ ক'ব লগা একো নাই ৰাইজৰ কামখিনিতো কৰা অন্তত টিএমচি দলে গোটেই অসমত কিমানটা চিটত খেলিব একেবাৰে স্পষ্ট কথা আমি 35টা পৰা 40 আমি যেনে বেংগলত কংগ্ৰেছে কৈছে আমি 294ত খেলিম আমি 294ত নেখেলো আমাৰ 35 বা 40টা চিটত খেলিম আমি মুখ্য বিৰোধীত থকাৰ পৰিকল্পনা কৰিছো কাৰণ আমি টিএমচিৰ চৰকাৰ অসমত এইবাৰ ইলেকশ্যনত নহয় তাত আৰু মই মিছা কথা কৈ লাভ নাই
যাৰ বাবে আমি মুখ্য বিৰোধীত যদি আমি কেইগৰাকীমান বিধায়কো জিকিব পাৰো, আমাৰ যিটো পশ্চিমবংগৰ ষ্টেণ্ড দেখিছে টিএমচি ভাৰ্চেছ বিজেপি নহয় জানো, সেই একেটা কিন্তু অসমত দেখিব পাব। শেষত আপোনাৰ কিবা আমাৰ চমৰীয়া সমষ্টিৰ ভোটাৰ ৰাইজক উদ্দেশ্যে যদি অকণমান কৰি আমি শেষ কৰিম অনুষ্ঠান। চমৰীয়া সমষ্টিৰ ৰাইজক মোৰ এটাই অনুৰোধ যে আপোনালোকে কোন মুখ্যমন্ত্ৰী হ'ব, কাৰ চৰকাৰ হ'ব, এই চিন্তাটো বাদ দিয়ক। মানে মূল অনুৰোধ, কাক ভোট দিলে আপোনালোকৰ সমষ্টিটো উন্নয়ন হ'ব আৰু আপোনালোকে সুৰক্ষা পাব, সেইগৰাকী ব্যক্তিক আপোনালোকে ভোট দিয়ক। তাত মই কোৱা নাই দুলু আহমেদ বুলি, এইটো ৰাইজে বিবেচনা কৰিব। কাৰণ চমৰীয়াবাসী ৰাইজে চৰকাৰো চালে, মুখ্যমন্ত্ৰীও চালে, একো কিন্তু ইয়াত কাম হোৱা নাই। সেই গতিকে এইবাৰ বহুতে কৈছে যে আমি এইবাৰ যোগ্য ব্যক্তি চাম, দল নাচাওঁ, যাৰ বাবে ৰেকিবুদ্দিনৰ প্ৰসংগটো আহিছে। যদি দল বুলি ক'লে যদি আমি নাই, আমি কংগ্ৰেছে যাকে ভোট টিকট দি আমি তাকে পাতি, সেইটোতো কোৱা নাই কোৱা। কি কৈছে আপোনালোকেও জানে, আমি যোগ্য ব্যক্তি। এতিয়া ৰেকিবুদ্দিন যোগ্য নে দুলু আহমেদ যোগ্য, সেইটোতো ৰাইজে সিদ্ধান্ত ল'ব। ঠিক আছে, ধন্যবাদ জনাইছো। বহুত কথা পাতিলো আপোনাৰ লগত। আপোনালোকে চাই আছিলে MB নিউজ, এনেই আগলৈ চাই থাকিব। ধন্যবাদ জ্ঞাপন কৰিছো।